ইয়াত বহুত কেইটা আছে কটেজ। এই কটেজটো আমি বুক কৰিলো এতিয়া। দলং পাৰ হৈ ডিব্ৰুগড় ফালে আহিলো। মই ইংগটো লয়দাং ঘৰত। ৱাও খাই ল কিমান ভিডিঅ' ল'ব না আৰু খাই ল অকমান ৰনা এনাৰ্জি আহিব কথা ক'বলৈ খাই ল'লে খাম ৰ। সকলোকে নমস্কাৰ জনাইছোঁ মোৰ এটি নতুন ভিডিঅ'লৈ। এতিয়া সময় বাজিছে দিনৰ 12টা, দুপৰীয়া 12টা বাজিছে। ভাবিছোঁ আজি অকণমান ফুৰিবলৈ যাওঁ। বহু দিন হৈ গ'ল ঘৰতে ব্যস্ত হৈ সোমাই আছোঁ। আজি বতৰো ভাল, ভাবিছোঁ অকণমান ফুৰিয়ে আহোগৈ। বাপেক জীয়েকে ৰাতিপুৱা কি বুটলি আছে এয়া পালেং আৰু পালেঙৰ অৱস্থা শেষ কৰি দিছোঁ চাওকচোন। খাই মানে তাই আগে নাই ইয়াৰ। আৰু যেতিয়াই আমাৰ ঘৰত মানে চব্জি নাইকিয়া হৈ যায় তেতিয়াই এই ব্যৱস্থা অৱলম্বন কৰোঁ। মানে আমি যেতিয়া চব্জি জিৰ' হৈ যায় পাকঘৰত তেতিয়া ইয়ালৈ আহোঁ আৰু এনেকৈ গামলাটো লৈ। ইয়াকে এতিয়া মানে দালি চালিয়ে দি খাব লাগিব, উপায় নাই। চব্জি এতিয়া ঘপকৈ লাগে বুলি ক'লেও নাই, কাৰণ দোকান বজাৰ ওচৰত নাই যিহেতু। পাপাৰ পিছা নেৰাই হ'লা যে তোমাক বোলে আজি ফুৰাবলৈ যাব হয়? ক'ত লৈ যাব? হা অ' ৰিজেটত। কোনখন ৰিজেটত? হা লিজেটত। তুমি ফুৰিবলৈ যাবা? আৰু টিউচনটো কি হ'ব? গাড়ীতে আইডিয়া দি দিছে মানে ফুৰিবলৈ যাবই মানে ন। কাপোৰৰ ভিডিঅ' নাই বনোৱা বুলি বহুতে মোক কমেণ্ট দি আছিলে। আচলতে কাপোৰৰ ভিডিঅ' নবনোৱাৰ কাৰণটো হৈছে এতিয়াতো ভৰ বাৰিষা, এইখিনি সময়ত একেবাৰে কাপোৰ বিক্ৰী নহয়। এই কাপোৰ বুলিয়ে নহয়, যিকোনো ব্যৱসায় এইখিনি সময়ত বহুত বেছি বেয়া হৈ থাকে। জুন জুলাই আগষ্ট এই 3 মাহ একদম বেয়া। মানে বানপানী হ'ব, গৰম হ'ব, মানুহৰ খেতি পথাৰ হ'ব, ইনকাম নহ'ব, সকলো ফালৰ পৰাই মানে একদম বেয়া দিন আৰু এইখিনি আমাৰ বাৰিষা সময়খিনি। সেইটো কাৰণে ইমান বনোৱা নাই, বনাইছোঁ কিন্তু কমকৈ বনাওঁ আৰু মই পালেং যে ছিঙিছিলোঁ এয়া চাওক ধুনীয়াকৈ বনাইছোঁ। এতিয়া দালি আৰু আলু দিছোঁ ইয়াত, এইখিনিকে খাম আৰু আজি বইল কৰিছোঁ। চব্জি চাওক আমাৰ ঘৰখনত এটা ৰঙালাও আছে। ডিব্ৰুগড়ৰ ৰঙালাও বাগানৰ পৰা আনিছিলোঁ এই ৰঙালাওটো। সৰু চাইজৰ বহুকেইটা ৰঙালাও আনিছিলোঁ, কিন্তু এটা ৰঙালাও ভাল নালাগিলে খাবলৈ। মানে এই ৰঙালাওটো খোৱা আৰু পানী গৰম কৰি খোৱা একেই কথা। মানে একেবাৰে ডাঠ নহয়, পাতল ৰঙালাও, সোৱাদ চোৱাদ নাই। মানে গোটেই ৰেক খালী, চাওক চব খালী হৈ আছে এই তিয়হটোৰ বাহিৰে। ইয়াত আকৌ কি ট্ৰিটমেণ্ট চলি আছে? এইটো ঘৰুৱা তেল বনাই মেলি, নাৰিকল তেল, মিঠি গুটি, পিঁয়াজ আৰু কিবা কিবি পাত, মানে ঘৰুৱা পাত। তেলটো ক'ত তেল শেষ হ'ল, ইয়াতে ভৰাই দিছিলোঁ ঘি টেমাটো ঘি তেলত, মানে হাতে বনোৱা তেল। অঁ গোলাপ ফুল ঢালিছিলে। গোলাপ ফুল নহয় অ', জবা। এইটো লগালে কি হয়? চুলি ভাল হয় বুলি কোৱা শুনো আৰু সেইকাৰণে অলপ গা ধোৱাৰ আগতে মালিচ দি দিছোঁ অকণমান। কস্তুৰী চুলিখিনি বহুত পাতল আৰু মোৰ চুলিখিনিও বহুত পাতল। মোৰ দেউতাৰ চুলিও পাতল, মোৰ ককাৰ চুলিও পাতল, মানে মোৰ গোটেই খানদানৰ চুলি পাতল। সেইটো কাৰণে কস্তুৰী চুলিও পাতল। ভাত ৰেডি হৈ গ'ল, এতিয়া ভাত খাম। কিন্তু কস্তুৰীয়ে বহুত নটংকি বাজ কৰি আছে। ভাত নাখায় বোলে তাই, ভাত খাব কিন্তু সুধা ভাত খাব, এই চব্জি নাখায়। অকল সুধা ভাত খাবলৈ বিচাৰে। সুধা ভাত খাই থাকিলে বাৰু মানুহজনী বাৰু মানুহে থাকিবনে? গোলকৈ লাডু বনাই দিছোঁ, এতিয়া খোৱা। খাবা নাই এতিয়া? খাইছে। গুড গাৰ্ল। ফুৰিবলৈ ওলাই আহিলোঁ। আমি ফুৰিবলৈ ওলাই আহিলোঁ বুলি ক'বলৈ দিছোঁ, সেইটোৱে তাই পাহৰি যায়। আৰু বতৰ ইমান ধুনীয়া আজি, ইমান মজা বতৰ নহয়, দেখিয়ে মনটো ভাল লাগি গৈছে। আইচক্ৰীম লৈ আহিছে দোকানৰ পৰা। দেখাই দিয়া। দুটা লৈ আহিলা যে। চবেই আইচক্ৰীম খাইছে, আইচক্ৰীম। কিন্তু মইহে নাই খোৱা, কাৰণ মই মানে ইমান এটা ভাল নালাগে, লাগে যদিও নাখাওঁ আৰু। লাগে কিন্তু জিম যায় যে নাখায়। জিম যায় বুলি নহয় দেই, কাৰণ এইবোৰ বস্তু আমাৰ শৰীৰৰ কাৰণে একেবাৰে বেয়া, একদম বেয়া। মানে কিমান ধুনীয়া লাগিছে দলংখন, নহয়নে বাৰু? আমি আছোঁ এতিয়া কাৰেং চাপৰিত। এইখিনি ঠাইক কাৰেং চাপৰি বুলি কয়। দলঙৰ এইটো পাৰে আছোঁ আমি ধেমাজি চাইডে, আৰু সিটো পাৰে হৈছে বগীবিল। কি বস্তু? ৰামধেনু। ক'ত? সঁচাকেতো? অ' মাই গড, প্ৰথমবাৰ বগীবিলৰ ওপৰত এনেকে ৰামধেনু দেখা পাইছোঁ। ৱাও, যাবা নেকি তাত? ইমান পানী কেনেকে যাম? সঁচাকে আজি এইফালে আহি ইমানেই ভাল লাগিছে নহয়, আৰু বতৰটো ইমান ধুনীয়া কৰিছে, ৰ'দো দিয়া নাই, গৰমো বেছি হোৱা নাই, বহুত ভাল লাগিছে। আৰু বগীবিল দলঙৰ ইপাৰে সিপাৰে ব্ৰহ্মপুত্ৰৰ পাৰত বহুত কেইখন ৰিজৰ্ট আছে, কিবা কিবি ঢেৰ আছে। তেনেকৈ আজি যাবলৈ চেষ্টা কৰিম য'তে পাৰোঁ, যি কথা। যাবা? ব'লা। মজা লাগিছে দেই, থেংক ইউ ইমান ধুনীয়া জেগা লৈ অহাৰ কাৰণে। পুৰা মজা লাগিছে ন?
ওপৰত ফেন আছে একদম এফালে আগফালে ব্ৰহ্মপুত্ৰ এফালে বগীবিল দলং ইয়াতে কি লাগিছে আৰু মজা লাগিছে আৰু এটা বস্তু লাগে ইয়াত কি খানা খানা লাগে খানা অৰ্ডাৰ দিওঁ মেনুখন দিয়াচোন ঘৰতেনো কিমান সোমাই থাকিম কেতিয়াবা অলপ এনেকে ওলাই আহিব লাগে মনটো অলপ পাতল হৈ যায় মই ইংগটো লৈ যাম ঘৰত ইমান ভাল লাগিছে তোমাৰ হে এটা ফটো মাৰি দিম নেকি ইয়াত বহিব পাৰে বহিব পাৰে ক'ত জেগা আছে ইয়াত নাই ভাঙি যাব এইটো ভাঙি যাব ইয়াক কি বুলি কয় পিকক অসমীয়াত কি বুলি কয় ময়ূৰ চৰাই ইংলিছ মিডিয়ামত দিয়ে এইবোৰে হৈছে অসমীয়া নজনা হৈ গৈছে স্কুলততো ময়ূৰ চৰাই বুলি নিশিকাব সেইটো কাৰণে আমি মাক বাপেকবিলাকে ঘৰৰ মানুহে হুঁচিয়াৰ হ'ব লাগিব এই ক্ষেত্ৰত ইয়াত বহুত কেইটা আছে কটেজ এই কটেজটো আমি বুক কৰিলোঁ এতিয়া অৰ্ডাৰ দিছোঁ কিবা কিবি খাবলৈ তাকে অহালে বাট চাই আছোঁ ৱাও খাই লওঁ কিমান ভিডিঅ' নবনাওঁ আৰু খাই লওঁ অকণমান ৰনা এনাৰ্জি আহিব কথা ক'বলৈ খাই ল'লে খাম ৰ একদম খোৱা বস্তু ধুনীয়াকৈ আহি গৈছে আমাৰ এয়া চাওমিন আহি গ'লে মাংস ভাজি আৰু এইখিনি ফ্ৰেঞ্চ ফ্ৰাইজ আৰু চাওমিনো দিয়া হৈছিলে ন চাওমিন আহি গৈছে খাই লওঁ তেতিয়াহ'লে নহয় জানো খাবা নেকি হা ফ্ৰেঞ্চ ফ্ৰাইছে খাই পেলাই এটা ৰাতি হ'লে বগীবিল দলংখন ইমান ধুনীয়া লাগে চাবলৈ যদি এই সৌন্দৰ্য উপভোগ কৰিবলৈ বিচাৰে আপোনালোকে ৰাতি আহিব আন্ধাৰ হ'লে আহিব বগীবিল দলঙৰ তলত দলং পাৰ হৈ ডিব্ৰুগড় ফালে আহিলোঁ আচুৰিতা কাঞ্চনজংঘাটো সকলোৱে জানে বাকী এতিয়া ভাতে খাই যাওঁ ন 10টা বাজিলে কিন্তু আজি ঘূৰোতে জুলুনা খেলাতহে লাগিলে দুইজনী আহি সৌ কটেজটোতে সকলোৱে সোমাই আছে ভাত অৰ্ডাৰ দিছে এতিয়া ভাত আহিছে খাওঁ আৰু খুব সুন্দৰ পৰিৱেশ খুব চাফ চিকুণ পৰিৱেশ সেইবাবে ইয়ালৈ আহি খুবেই বেছি ভাল লাগে আৰু আজি খাদ্যত কি আছে মই দেখুৱাই দিছোঁ ইয়ালৈ আহি আজি মানে খাই থকা হৈছে আৰু আমাৰ আহি খাই থকা হৈছে এয়া হৈছে বইল চিকেন মোৰ ফেভৰেট বইল চিকেন এয়া হৈছে কি চিকেন বাটাৰ চিকেন নে কি চিকেন কাৰী আৰু এয়া হৈছে কি এইটো মিছা মাছ বাকী দালি আছে এতিয়া সকলো আমি খাওঁ এতিয়া মই লেগ পিচ খাম নে চিকেন লেগ পিচ খোৱা দাঁতে নাই দেখোন তোমাৰ আগফালৰ দাঁতকেইটা ক'ৰ পৰা খাবা খাইছো তেৰুৱা আৰু মই এয়া বইল চিকেনটো অলপ টেষ্ট কৰি চাওঁ বহুত ধুনীয়া বঢ়িয়াকৈ খাই বৈ ওলাই আহিলোঁ এতিয়া গৈ থাকোঁ ঘৰলৈ বুলি অকণমান দৌৰিয়ে দিছোঁ পাতল হৈ যাওক খানা পিনাখিনি গু হৈ বাহিৰ ওলাই যাওক বৰষুণ দিছে সোনকালে ব'লা একদম বৰষুণ তিতি আছোঁ আমি লগটো খুলি দিয়া আকৌ একো নাই বৰষুণ দিলে কি হ'ল গাড়ীতহে যাম টিটিত আৰু এইটো ভিডিঅ' মই বেছি দীঘলীয়া নকৰোঁ কষ্টুৰি তুমি ভিডিঅ'টো এণ্ডিং কৰি দিব পাৰিবা হে ভিডিঅ'টো শেষ কৰি দিব পাৰিবা মানে শেষত যে কয় যে পাৰিবা নাই হেল্ল' বাই বাই গুড নাইট কৈ দিয়া আকৌ কোৱা আজি ভিডিঅ' বাই বাই গুড নাইট আৰু এইটো ভিডিঅ'টো ফ'ল' কৰিব লাইক কৰিব ছাবস্ক্ৰাইব কৰিব খোলাকৈ ওলাইছে অঁ বৰষুণ বতৰত আমাৰ বোলেহে কবি আৰু ডাবিং দি যা কৈ দে এতিয়া